নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। মোৰ বাৰু ইমান ভাল নহয়, ভালে বেয়াৰ মাজতে আছোঁ। আজি শাওণৰ মাহত মানে আজি কালি পৰহি বা দুদিনমান এই বৰষুণ জাক আহিছে, অলপ ভাল লাগিছে, খেতি পথাৰো ভাল হ'ব। ইমান দিন খৰাং হৈ থাকিলে, এতিয়া শেষত আৰু কৃষকৰ মানে আশা ৰেঙনি জাগিছে নহয় জানো। যিকিনো নহওক, বৰষুণ দিলে ভাল লাগে, আৰু বৰষুণ বা পানী নহ'লেনো খেতি বাতি কেনেকৈ হ'ব। খেতি মানে হ'বলৈ হ'লে বৰষুণ লাগিবই, পানী লাগিবই। পানী অবিহনেতো কোনো গছ গছনি বা খেতি পথাৰ নহয়। যি কি নহওক, আপোনালোকলৈ মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ইয়াত মানে আপোনালোকলৈ লৈ আহিছোঁ আজি সাধু কথা ক'ম নেকি বাৰু। সাধু কথা বুলি ক'লেও বেয়া নহয়, অতীতৰ কথা, আগৰ কথা এইবোৰ যে সাধু কথাৰ নিচিনাই লাগিব। বৰ্তমান চামে সাধু কথা বুলিয়ে ভাবিব। বৰ্তমানতো সকলোৱে মোবাইলটোৱে ব্যৱহাৰ কৰে নহয় জানো। বৰ্তমান ডাৱৰীয়া বতৰ হ'লে, আগতে আমি ডাৱৰীয়া বতৰ হ'লে মানে খেতি সময়ত খেতি কৰি পথাৰৰ পৰা আহি মানে খুব বতৰ ডাৱৰীয়া কৰিলে আমি প্ৰায় সাধু কথা শুনো। জ্যেষ্ঠসকলে সাধু কয়, আমি ধ্যানেৰে শুনিছিলোঁ সাধু। শাওণ মাহত সাধু শুনিও ভাল লাগে, বৰষুণ বতৰ বেছি হয়। কিন্তু আজিকালি ইয়াৰ ব্যতিক্ৰম হৈছে, মানে বৰষুণ ইমান বেছি নহয়, আৰু সাধু কথাটো গুলি মাৰক। বৰ্তমান সাধু কথা শুনা দিন নাই। সকলোৱে হাততে মোবাইলটো লৈ থাকে, চবে মোবাইলতে ব্যস্ত, মোবাইলটো চাই সময় পাৰ কৰে। এনেকুৱাও হয়, মানে মোবাইলটোৰ পৰা মানে শিকিব পৰা হয়, আৰু কিছুমান সময়ো বৰবাদ হয়। অধিক সময় দিব লাগে মোবাইলত। যি কি নহওক, মোবাইলটোত হোৱাৰ পৰা বহুতো উপকাৰো হৈছে, বহুতো অপকাৰো হৈছে। মোবাইলটো হোৱাৰ পৰা বহুত বস্তুৱে লুকাই গ'ল। 1 নম্বৰ আপোনাৰ কেলেণ্ডাৰখন নাই, 2 নম্বৰ আপোনাৰ টৰ্চটো নাই, 3 নম্বৰ আপোনাৰ ডাকঘৰৰ চিঠি পত্ৰ বন্ধ হ'ল। আপোনাৰ মোবাইলতে আপুনি ভিডিঅ' কৰিব পাৰে, আপোনাৰ কেমেৰাটো প্ৰায় নোহোৱা হৈছে। আছে যিসকলে ইউটিউবাৰ, যিসকলে সাংবাদিক, তেওঁলোকে মানে কেমেৰাটো লৈ ফুৰিব লাগে, হ'লেও বেছিভাগেই আজিকালি মোবাইলতে ভিডিঅ' কৰে নহয় জানো। যি কি নহওক, মাজতে আপোনালোকক ক'লো ডাকঘৰ চিঠিৰ কথা ক'লো। মই আপোনালোকক আজি চিঠিৰ কথাহে ক'বলৈ ওলাইছোঁ। চিঠি মানে কি, মোৰ এই আগৰ 2000 চনত মানৰ কথা, 2000 চনৰ দিনৰ চিঠি। আজি মানে এনেই কাগজ পত্ৰ কিবা লুটিয়াই থাকোঁতে ঘপককৈ মই মোৰ পুৰণা সেই কাগজখিনি দেখি পালোঁ। তাত মানে মোৰ পুৰণা চিঠি, বন্ধুসকলে দিয়া, বান্ধৱী নহয় বাৰু, বন্ধুসকলে দিয়া চিঠি। মই হঠাতে মোৰ চকুত পৰিলে। মোৰ ল'ৰা ছোৱালীকেইটাকো দেখুৱাইছোঁ। আগতে আমি এনেধৰণে চিঠি আদান প্ৰদান কৰা হৈছিলে, মনৰ ভাৱ বিনিময় কৰা হৈছিলে। কিন্তু এঠাইৰ পৰা আন ঠাইলৈ চিঠি ডাকঘৰৰ যোগেৰে আহিছিলে, আৰু এইবোৰ আমি মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ। যি কি নহওক, মই আজি চিঠি আপোনালোকলৈ দেখাবিছোঁ। মই ফ্ৰণ্ট কেমেৰাত কৰি আছোঁ, আপোনালোকক মই দেখাই দিম বাৰু। বেক কেমেৰাটো আপোনালোকক দেখাই দিম। এইখন পোহৰটো বেছিকৈ পৰি আছে, অলপ হেৰি হৈছে। এইখন চিঠি মোলৈ দিছিলে এজন পাঞ্জাবী বন্ধুৱে। মই ডিব্ৰুগড়ত দক্ষিণ খলিয়ামাৰীত কেইমাহমানৰ কাৰণে আছিলোঁ। তাত মই চিনাকি হৈছিলোঁ এজন পাঞ্জাবী বন্ধু। আমি কালক্ৰমত বহুতো নলে গলে লগা বন্ধু হৈ গৈছিলোঁ, আৰু এতিয়াও আছে। মানে এতিয়া যোগাযোগ মানে নাই বাৰু, প্ৰায় যোগাযোগ নোহোৱা হৈ গৈছে। যি কি নহওক, আজি হঠাতে মই চিঠিখন পাই বহুত ভাল লাগিলে। সেই অতীতৰ কথাবোৰ ৰোমন্থন কৰিলোঁ, আৰু আপোনালোকলৈও তাকে শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পাই কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক এটা কৰি দিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। যি কি নহওক, চিঠিখন এবাৰ পঢ়ি দিওঁ। সেইখন চিঠি পঢ়াৰ আগতে মই এজনটো বন্ধু হৈছে ডিব্ৰুগড়ৰ দক্ষিণ খলিয়ামাৰী ৰিংকু সিং, পাঞ্জাবী বন্ধু হয়।
আৰু এখন চিঠি আছে, এখন বহুত লাম্বা, বহুত দীঘল চিঠি এখন। এইজন হৈছে আপোনাৰ লিডু লিডু জাগুনৰ মানে লেখাপানী তিনিহতি গহীন বসুমতাৰী হয়, বসুমতাৰী লিখে তেখেতে। বৰ্তমান তেওঁ নাই, বৰ্তমান তেওঁ এই সংসাৰৰ পৰা বিদায় মাগিছে। যি কি নহওক তেওঁৰ পৰিবাৰ আছে, ল'ৰা দুটা আছে, এতিয়া ডাঙৰ ল'ৰাই বিয়াও কৰাইছে বাৰু। এইখন চিঠিও আপোনালোকলৈ ভৱিষ্যতে পাঠ কৰি দিম, আজি ইমানখিনি আপোনালোকক আমনি নিদিওঁ। এখন চিঠি আপোনালোকলৈ আগবঢ়াইছো। কি লিখিছে বন্ধুজনে তাকে আপোনালোকলৈ আগবঢ়াই দিছো। মোৰ মৰমৰ জিতু, হঠাতে মোৰ চকুৰ পৰা নিগৰি অহা পানীয়ে যেন তোমালৈ মনত পেলালে। মনত পৰিয়ে তোমালৈ বুলি এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলো। তোমাৰ কেনে? মই ভবাৰ মতে তুমি চাগে ভালেই আছা, নহয় জানো? মোৰ অৱস্থা বিশেষ ভাল নহয়। তুমি যোৱাৰ সময়ত মোৰ মুখত হাঁহি দেখিছিলা। মইহে জানো অন্তৰত কি হৈছিল। অন্তৰৰ আঘাত কেনেকুৱা মই জনা নাছিলো। সেইদিনাখন গম পালো অন্তৰৰ আঘাত কেনেকুৱা। যেন সাগৰত কেৱল পানীহে আছে, কিন্তু তাৰ গতি নাই। মই পাহৰিছিলোৱে। প্ৰথমতে তোমাৰ মাক, ককাইদেউ আৰু বন্ধু-বান্ধৱীক মোৰ নমস্কাৰ জনাবা দেই। তুমি চাগে মোক পাহৰি গৈছা নহয় জানো? মোক তুমি নাপাহৰিবা দেই। অন্তৰত বহুত লিখিবলগীয়া কথা আছে, থাকিলেওনো চিঠিত ক'ত লিখিব পাৰিম। আখৰ বেয়া, ভুল হলে শুধৰাই পঢ়িবা, জিকা হলে ভাজি খাবা। ইতি তোমাৰ বন্ধু ৰিংকু। শেষত অলপ জমনি কৰি লিখিছে, শুধৰাই পঢ়িবা, জিকা হলে ভাজি খাবা। চিঠিত প্ৰায় আগতে এনেধৰণৰ জমনি লিখা হৈছিলে, বন্ধু বান্ধৱী লৈ এনেধৰণে জমনি লিখা হয়। কাৱৈ ঠেঙীয়া আখৰ দেখি নেহাঁহিবা ইত্যাদি ইত্যাদি কথা লিখা হৈছিলে। যি কি নহওক এই চিঠিখন মই 2000 চনত ডিব্ৰুগড়ত আছিলোতো, আৰু তেতিয়া আহি দিয়াৰ পৰা প্ৰায় 2 বছৰ পিছত এই চিঠিখন মোলৈ যেতিয়া আহিছে, মই আহি দিয়াৰ পিছত বন্ধুৰে মনৰ ভাৱ প্ৰকাশ কৰি চিঠিখন মোলৈ লিখিছে। আপোনালোকে নিশ্চয় বুজি পাইছে। এনেধৰণৰ আগতে চিঠিৰ মনোভাৱ প্ৰকাশ কৰা হৈছিল। বন্ধু বান্ধৱী বা অন্য মিতু কুটুম সকলোলৈ চিঠিৰে এনেধৰণে মনৰ ভাৱ আদান প্ৰদান কৰা হৈছিলে। জ্যেষ্ঠসকলে এই বিষয়ে বাৰু জানেই, কিন্তু উঠি অহা নতুন প্ৰজন্মই চিঠিৰ বিষয়ে কিতাপত পঢ়ি পাইছে বাৰু, কিন্তু তেনেকে ধৰণে পঢ়িবলৈ বা লিখিবলৈ পোৱা নাই, প্ৰয়োজনো নাই। বৰ্তমান মোবাইলটোৱে বহুত সহজতে বহুত দূৰ দূৰলৈ খবৰ বা বাতৰি ল'ব পাৰে বা পঠিয়াব পাৰে। সেয়েহে ভিডিঅ' পঠিয়াব পাৰে, খন্তেকতে হৈ যায়। কিন্তু আগতে এইবোৰ চিঠি অপেক্ষা কৰিব লাগে, বহুত দিনৰ মূৰত যিটো আহে বা পায় খবৰ বাতৰি চিঠিৰ মাধ্যমেৰে, তেতিয়া কিন্তু সেইটো এটা বহুত ভাল আছিলে, বহুত আবেগ অনুভূতি জড়িত হৈ আছিলে। চিঠি এখন উপস্থাপন কৰিবলৈ বহুত ভাষাৰ প্ৰয়োজন আছিলে। ভাষা যিবোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, শুদ্ধকৈ শুৱলাকৈ লিখিবলৈ, মনোগ্ৰাহীকৈ লিখিবলৈ চেষ্টা কৰা হৈছিলে। কিন্তু আজিকালি মোবাইলৰ দিনত বৰ্তমান যুৱক যুৱতীসকলে মোবাইলত যি ভাষাৰে কথা পাতে, এয়া তৃতীয় ব্যক্তিয়ে শুনিবলৈ অসজাই হয়। যি কি নহওক, যুগে যুগে অৱতাৰ হৈছে যেতিয়া এইবোৰ চলিবই। আপোনালোকে মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ কৰিব জানো? নিশ্চয় ভাল পালে শ্বেয়াৰ এটা কৰি দিব দেই, বেলেগেও চিঠিৰ বিষয়ে জানিব। যি কি নহওক, আজিলৈ আহোঁ। আপোনালোক সকলো সুস্বাস্থ্যৰে থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ।
ধন্যবাদ।